কথাতে আছে ফ্ৰীতে পালে মানুহে আলকাট্ৰাও এৰি নিদিয়ে। ৰাতিপুৱাই বাতৰি এটা উৰি আহি মোৰ কাণত পৰিল, কাৰণ বাতৰিটোৱে আছিল উৰা বাতৰি। মোৰ ঘৰৰ কাষতে এটা গাখীৰৰ ৰিফাইন কৰা কোম্পানী আছে, যাৰ নাম হ'ল গুৱাহাটী ৰিফাইনাৰী। তাৰ পৰা ফ্ৰীতে গাখীৰ বিলাই থকা বুলি খবৰ এটা পালোঁ। খবৰটো পাই মই তৎক্ষণাত বেগ লৈ গাখীৰ ল'বৰ কাৰণে ওলাই গ'লোঁ। বটল পাহৰি যোৱাৰ কাৰণে গাখীৰ লোৱা নহ'ল মোৰ, আৰু এই গাখীৰ কোম্পানীতে গোটেই গাখীৰখিনি এই পবিত্ৰ নদীখনতে বিসৰ্জন কৰি দিলে। ইয়াকে দেখি মই আজি গাখীৰ লোৱা প্লেনটো কেঞ্চেল কৰি দিলোঁ। গোটেই শাওনৰ মাহটো নিৰামিষ খাই খাই আমনি লাগি গ'ল। সেইকাৰণে আজি মাছ বা মাংস খাম বুলি বেগখন লৈ বজাৰৰ ফালে গ'লোঁ। এই বজাৰখনৰ নাম হৈছে কলংপাৰ। কলংপাৰ শব্দৰ আৱিৰ্ভাৱটো হৈছে ক, লং আৰু পাৰ। ক মানে কথা কোৱা, আৰু কথা পাতোতে পাতোতে বহু লং হয়, টাইম পাৰ হৈ যায়, সেইকাৰণে ইয়াৰ নাম হৈছে কলংপাৰ। বজাৰত গৈ দেখা পালোঁ ৰঙা চীনৰ প্ৰভাৱে সমগ্ৰ বিশ্বৰ লগতে অসমতো প্ৰভাৱ পেলাইছে। সেয়ে ৰঙা চীনৰ ড্ৰেগনে আহি আমাৰ বজাৰতো ৰঙা ৰঙা কণী পাৰি থৈ গ'ল। আৰু কাষতে দেখা পালোঁ ৰঙা চীনৰ ৰঙা মুৰ্গীয়েও অসমত প্ৰভাৱ পেলাইছে আৰু ৰঙা ৰঙা কণী পাৰি থৈ গৈছে। কণীবোৰ অলপ সৰু আছিল, কাৰণ মুৰ্গীটোৱে নতুনকৈ কণী পাৰিবলৈ আৰম্ভ কৰিছিল। দেখা পালোঁ এজন সদাশয় ব্যক্তিয়ে তাতে পৰি থকা খুচুৰা পইচাবোৰ পুৰা বেগে বেগে ভৰাই আছে। ময়ো বুটলিম বুলি ভাবিছিলোঁ, কিন্তু পাছত চিন্তা কৰিলোঁ এইবোৰ গণি থাকিবলৈ মোৰ হাতত ইমান সময় নাই। অলপ আঁতৰত গৈ দেখা পালোঁ এজন বেপাৰীয়ে চিয়া চিডছ নামৰ ভাঙৰ গুটি বিক্ৰী কৰি আছিল। এই চিয়া চিডছ নামৰ ভাঙৰ গুটিটো বহুত উপকাৰী বুলি গম পোৱাত মই চিলিমৰ লগত টানিবৰ কাৰণে 100 গ্ৰাম কিনি ল'লোঁ। এই বজাৰলৈ কিছুমান বিলুপ্তপ্ৰায় মাছ আহে, আৰু আহিলেই সেইবোৰ মানুহৰ পেটত লুপ্ত হ'বলৈ ধৰে বুলি গম পালোঁ। মই দেখা পালোঁ যে এগৰাকী মহিলাই দুৰ্লভ প্ৰজাতিৰ এবিধ কাছ বিক্ৰী কৰি আছে। সেই কাছবিধৰ নাম হ'ল দুৰা কাছ। প্ৰত্যেক ৰবিবাৰে এই ঠাইখনলৈ বহুতো পৰিভ্ৰমণকাৰী প্ৰাণী আহে। এই পৰিভ্ৰমণকাৰীসকল ৰাতিপুৱা 6 বজাৰ পৰাই আহিবলৈ আৰম্ভ কৰি দিয়ে। এই বজাৰখনৰ এটা বিশেষত্ব আছে, ইয়াত বহু দেশ বিদেশৰ লগতে দূৰ দূৰণিৰ ঠাইৰ পৰাও বিভিন্ন প্ৰজাতিৰ মাছ আহে। আৰু এটা কথা গম পালোঁ যে ইয়াত সাগৰৰ পৰা অহা বহুতো বিলুপ্তপ্ৰায় প্ৰজাতিৰ মাছৰ বজাৰ আছে, যেনে তিমি মাছ, চাৰ্ক মাছ, হুৱেল মাছ আৰু নানা ধৰণৰ মাছ আছে। মাছৰ বজাৰত গৈ মই দেখা পালোঁ যে তাত মাছ আছিল, কিন্তু মাছৰ ঝোল নাই। এইটো দেখি মই গম পালোঁ যে ইয়াত নিশ্চয় কিবা এটা গণ্ডগোল আছে, সেইকাৰণে মাছৰ ঝোল নাই। বেপাৰীক সুধিলোঁ মাছ আছে, কিন্তু ঝোল ক'ত গ'ল? বেপাৰীয়ে ক'লে মাছ পাব, ঝোল ঘৰত বনাব। মই বজাৰত দেখা পালোঁ যে সৰু সৰু চাৰ্ক মাছৰ পোৱালিও ইয়াত বিক্ৰী হৈ আছে। ঐ ভাই, চাৰ্কটোৰ দাম কিমান? কিমান দাম চাৰ্ক মাছটো? 1000 টকা কিলো। যিহেতু মোৰ তিমি মাছ, চাৰ্ক মাছ, ডলফিন মাছ এইবিলাক সাগৰৰ মাছ খোৱাৰ অভ্যাস নাই, সেইকাৰণে মই এই বৰিয়লা মাছটোকে লৈ আহিলোঁ। বজাৰ কৰি কৰি মই ষ্টেচনৰ প্লেটফৰ্ম পালোঁ। আহি দেখা পালোঁ কেইজনমান লেবাৰে কাম কৰি আছিল। মই সিহঁতক কি কৰি আছা বুলি সোধাত সিহঁতে ক'লে যে ট্ৰেইনৰ বাবে এখন চালি বনাই আছে, কাৰণ ট্ৰেইনখন বহুত দেৰি ৰ'দত ৰৈ থাকিব লগা হয়, সেইকাৰণে গৰমৰ পৰা ৰক্ষা পাবলৈ ট্ৰেইনৰ বাবে চালিখন বনাই আছে। মই দেখা পালোঁ প্লেটফৰ্মত কিছুমান আদা বেপাৰীয়ে সস্তাত পাই বস্তাত ভৰাই বস্তাই বস্তাই আদা দম কৰি বস্তাবোৰ সজাই থৈছে। আদা বেপাৰীয়ে জাহাজৰ খবৰ লৈ কিবা লাভ আছে নেকি? সেইকাৰণে এইবাৰ আদা বেপাৰীয়ে জাহাজৰ খবৰ নলৈ ট্ৰেইনৰ খবৰ লৈ আছে। যিহেতু মই চাফ চিকুণকৈ থাকি ভাল পাওঁ আৰু বগা বগা বস্তু ভাল পাওঁ, সেইকাৰণে আজি বগা মুৰ্গীয়ে ল'লোঁ। আৰু কণ্টেক্ট নম্বৰটোত ফোন কৰি ক'লোঁ যে হোম ডেলিভাৰী দি দিবি। ছানডে বজাৰ কৰি আহি মই দেখা পালোঁ আমেৰিকাৰ হোৱাইট হাউচটো মোৰ ঘৰৰ কাষতে আহি পালে। ডনাল্ড ট্ৰাম্পে ইয়াতে থাকিব বুলি ভাবিছে, সেইকাৰণে হোৱাইট হাউচটো ইয়ালৈকে ট্ৰান্সফাৰ কৰি লৈ আনিলে।